নামনি অসমৰ নলবাৰীৰ মোকালমোৱাত আজি টাটা মটৰ্ছৰ নতুন বাণিজ্যিক বাহনখন মুকলি কৰা হয়। টাটা মটৰ্ছে নতুনকৈ সাজি উলিওৱা টাটা আজোৰা 1918 বাহনখনো নামনি অসমৰ গ্ৰাহকৰ সুবিধাৰ্থে মুকলি কৰি দিয়া হয়। মোকালমোৱাৰ শনিৰোড চক বজাৰত টাটা মটৰ্ছৰ BPN মটৰ্ছে বাহনখন গ্ৰাহক আৰু ৰাইজৰ বাবে মুকলি কৰি দিয়ে। শনিৰোড চক বজাৰত শতাধিক ৰাইজৰ উপস্থিতিত বাহনখন মুকলি কৰি দিয়ে টাটা মটৰ্ছ BPNৰ মহাপ্ৰবন্ধক জয়ন্ত বৰুৱাই। গ্ৰাহক ৰাইজৰ জ্ঞাতাৰ্থে বাহনখন মুকলি কৰি জয়ন্ত বৰুৱাই ভাষণ প্ৰসংগত টাটা কোম্পানী সন্দৰ্ভত ৰাইজক বিতংকৈ অৱগত কৰি টাটা কোম্পানী ৰাইজৰ বাবে সদায়ে দায়বদ্ধ বুলি কয়। নলবাৰীবাসী ৰাইজ আমি টাটা মটৰ্ছৰ বাণিজ্যিক বাহন আজোৰা 1918 লোৱাৰ অসমত নামনি অসমত আজি আমি প্ৰথম BPN মটৰ্ছৰ পৰা ইয়াতে শনিৰোড বজাৰত আমি লঞ্চিং কৰিলোঁ। যিহেতু এই অঞ্চলত আমাৰ টাটাৰ বাণিজ্যিক বাহনৰ ট্ৰাকৰ বহুত কাষ্টমাৰ আছে, সেয়েহে তাৰ ওপৰত ভিত্তি কৰি আমি ৰাইজৰ মাজত আমাৰ টাটাৰ নতুন মডেল 1918 আজোৰা গাড়ীখন 13 টন কেপাচিটি আৰু গাড়ীখনৰ আপোনাৰ ৱাৰেণ্টি থাকিব আৰু গাড়ীখন সহজলভ্য হ'ব আমাৰ BPN মটৰ্ছত। সেয়েহে আমি ৰাইজৰ সুবিধাৰ কাৰণে আজি ইয়াতে আমি প্ৰথম গাড়ীখনৰ বিক্ৰীৰ আৰম্ভণি ঘোষণা কৰিছোঁ। হয়, গ্ৰাহকে সুবিধা পাব। ধৰক গ্ৰাহকক আমি ফাইনেন্সৰ গাড়ী এখন কিনিবৰ কাৰণে তেখেতসকলে যেতিয়া আগবাঢ়িব, আহোঁতে ধৰক লোনৰ সুবিধাৰ কাৰণে আমাৰ চেলছ অফিচাৰ, চেলছ মেনেজাৰ তেওঁলোক আৰু আমি নিজে ময়ো তথা আমাৰ সমগ্ৰ টাটা পৰিয়াল BPNৰ তৰফৰ পৰা আমি যিমানখিনি পাৰোঁ লোনৰ সাহায্য সুবিধা যি কৰিব লাগে সকলো কাম আমি নিজে কৰি দিম, যাতে গ্ৰাহক এজনে খুব সহজভাৱে গাড়ীখন ল'ব পাৰে, তাৰ ব্যৱস্থা আমি কৰি দিম। কাৰণে চাওক, টাটা গাড়ী হৈ গ'ল, টাটা হ'ল ৱৰ্ল্ডৰ নাম্বাৰ 1 ষ্টীল প্ৰডাকশ্যন কোম্পানী। টাটা ষ্টীলেদি টাটাৰ গাড়ী বনে আৰু বৰ্তমান ড্ৰাইভাৰসকলৰ সুবিধাৰ কাৰণে গাড়ীত AC দিয়া গৈছে। আৰু ধৰক যিকোনো ক্ষেত্ৰত যদি কিবা দুৰ্ঘটনা সংঘটিত হয়, টাটাৰ যিটো মেনুফেকচাৰিং মানে যিখিনি প্ৰডাক্টৰ কোৱালিটি আছে, যিখিনি বস্তু ব্যৱহাৰ কৰা হয় অতি উন্নত পৰ্যায়ৰ হয়, দুৰ্ঘটনা কমকৈ আপোনাৰ তেখেতসকল ঘাইল নহয়, খুব কমকৈ ঘাইল হ'ব, সেইখিনিৰ প্ৰতি টাটাই মনোযোগ দিছে আৰু ধুনীয়া প্লেটফৰ্মত গাড়ীখন বনাইছে।